নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ হৈতে ষ্টুডিঅত মই ভাবহন্ত সোনিয়া গান্ধীৰ পদত্যাগৰ ইংগিতৰ মাজতে আজি অনুষ্ঠিত হ'ব কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠকত সোনিয়া গান্ধীৰ পদত্যাগক লৈ আলোচনা হ'ব নতুন সভাপতিক লৈ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হিচাপে সোনিয়া গান্ধীৰ কাৰ্যকাল বৃদ্ধি কৰাৰো সম্ভাৱনা আছে CWCৰ বৈঠকত আৰু ইফালে CWCৰ সভাপতি পদৰ প্ৰাৰ্থী চূড়ান্ত হলেও সভাপতি নিযুক্তিৰ বাবে AICCয়ে অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন আজিৰ CWCৰ বৈঠকত অসমৰ পৰা 3 গৰাকী নেতা উপস্থিত থাকিব সদস্য হিচাপে উপস্থিত থাকিব তৰুণ গগৈ স্থায়ী অতিথি হিচাপে উপস্থিত থাকিব গৌৰৱ গগৈ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব সুস্মিতা দেৱ যেটো 11 বজাৰ পৰা এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা যত আমি জনাইছো কিদৰে কেবাটা গুৰুত্বপূৰ্ণ বিষয় যেটো স্থান লাভ কৰিব আজি এই বৈঠকত ইতিমধ্যে বিশেষভাৱে চৰ্চিত বহুকেটা শেহতীয়া খবৰ আমি জনাইছো পুৱাৰে পৰা সোনিয়া গান্ধীৰ পদত্যাগৰ ইংগিতৰ মাজতে অনুষ্ঠিত হ'ব এইখন কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ বৈঠক এই বৈঠকত সোনিয়া গান্ধীৰ পদত্যাগক লৈ হ'ব আলোচনা হ'ব নতুন সভাপতিক লৈ অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হিচাপে সোনিয়া গান্ধীৰ কাৰ্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে CWCৰ বৈঠকত আইফালে CWCৰ সভাপতি পদৰ প্ৰাৰ্থী চূড়ান্ত হলেও সভাপতি নিযুক্তিৰ বাবে AICCয়ে অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন আজিৰ CWCৰ বৈঠকত অসমৰ পৰা 3 গৰাকী নেতা উপস্থিত থাকিব সদস্য হিচাপে উপস্থিত থাকিব তৰুণ গগৈ স্থায়ী অতিথি হিচাপে উপস্থিত থাকিব গৌৰৱ গগৈ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব সুস্মিতা দেৱ আৰু হেহতে খবৰ বাবে আমি এই মুহূৰ্তত সংযুক্ত হৈছো নিউজ 18 সাংবাদিক নিৰঞ্জন সিংৰ সৈতে নিৰঞ্জন আমি আপডেটস क्या है कांग्रेस वर्किंग कमेटी की जो वर्चुअल बैठक अभी से कुछ देर के बाद शुरू होने वाली है सबसे प्रमुख इसमें 2 बातें निकल के सामने आ रही है जो अभी अध्यक्ष बने हुए कार्यकारी अध्यक्ष सोनिया गांधी वो अपना जो है उम्र को लेकर के प्रेशर बना सकती है कि मैं अब इस राष्ट्रीय अध्यक्ष के पद पर नहीं रहना सकता हूं और दूसरी ओर सबसे महत्वपूर्ण बात है कि जो राहुल गांधी है उन पर जो एक धड़ा है कांग्रेस का वो चाह रहे हैं कि राहुल गांधी ही अध्यक्ष बने तो आज सोनिया गांधी अपने पद से इस्तीफा दे सकती है और कई लोगों का अभी भी उन पर आस्था और विश्वास है कि हमारे राष्ट्रीय अध्यक्ष सोनिया गांधी रहे और कई धड़े का यह भी विश्वास है कि हमारे जो आगामी नेतृत्व है यानी पार्टी का जो नेतृत्व है वह राहुल गांधी संभाले इसको लेकर के कुछ दूर के बाद कांग्रेस वर्किंग कमेटी की वर्चुअल बैठक शुरू होगी और उसमें सारे मुद्दे रखे जाएंगे फिर इसके बाद क्या होता है इसका निर्णय पार्टी के अंदर लिया जाएगा जी নিৰঞ্জন শুক্ৰিয়া অভিকেলি আৰু আমি আমাক হেউতে খবৰ জনালে নিৰঞ্জন সিংহে আমি আপোনাৰ তেওঁৰ সৈতে পৰৱৰ্তী সময়ত সংযুক্ত হ'ম যেহেতু 11 বজাত সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু এতিয়া 11 বাজি 3 মিনিট গৈছে আৰু আশা কৰিব পাৰি কিছু সময় পিছতো যেহেতু অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে আৰু আমি জনাই আছো আজি পুৱাৰে পৰা যেহেতু সোনিয়া গান্ধীৰ পদত্যাগৰ বিষয়টো বিশেষভাৱে যেহেতু চৰ্চিত হৈছে আৰু সোনিয়া গান্ধীৰ পদত্যাগৰ এই ইংগিতৰ মাজতে অনুষ্ঠিত হ'ব কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ এখন বৈঠক য'ত সোনিয়া গান্ধীৰ পদত্যাগক লৈ আলোচনা কৰা হ'ব নতুন সভাপতিক লৈ আলোচনা হ'ব এইখন বৈঠকত অন্তৰ্বৰ্তীকালীন সভানেত্ৰী হিচাপে সোনিয়া গান্ধীৰ কাৰ্যকাল বৃদ্ধি কৰাৰো সম্ভাৱনা আছে CWCৰ বৈঠকত আৰু CWCৰ সভাপতি পদৰ প্ৰাৰ্থী চূড়ান্ত হলেও সভাপতি নিযুক্তিৰ বাবে AICCয়ে অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন আজিৰ CWCৰ বৈঠকত অসমৰ পৰা 3 গৰাকী নেতা উপস্থিত থাকিব ইতিমধ্যে আমি জনাইছো তৰুণ গগৈ উপস্থিত থাকিব সদস্য হিচাপে গৌৰৱ গগৈ উপস্থিত থাকিব স্থায়ী অতিথি হিচাপে আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকিব সুস্মিতা দেৱ আৰু কংগ্ৰেছ দলৰ হাতত 3টা ব্যৱহাৰিক বিকল্প আছে প্ৰথম সোনিয়া গান্ধীক স্থায়ী সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰি অনা দ্বিতীয় ৰাহুল গান্ধী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা কাৰণ তেওঁ 2022 চনলৈকে সভাপতি নিৰ্বাচিত হৈ আহিছিল নতুবা আন এগৰাকী ব্যক্তি সভাপতি হিচাপে নিৰ্বাচিত কৰি অনা অতি কমেও 10খন ৰাজ্যিক কমিটিয়ে সোনিয়া গান্ধী দলৰ সভানেত্ৰী হৈ থকাটো বিচাৰিছে আৰু আমি জনাই আছো আজি 11 বজাৰ পৰা যেহেতু এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা
আৰু এই বৈঠকত মুখ্যতঃ আমি জনাইছোঁ তিনিটা বিশেষ দিশৰ কথা তিনিটা যিহেতু বিকল্পৰ কথা কোৱা হৈছে তিনিটা ব্যৱহাৰিক বিকল্প বুলি ক'ব লাগিব কংগ্ৰেছৰ হাতত আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে প্ৰথম বিকল্প হিচাপে ক'ব পাৰি সোনিয়া গান্ধীক স্থায়ী সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰি অনা দ্বিতীয় ৰাহুল গান্ধীক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা কাৰণ তেওঁ 2022 চনলৈকে সভাপতি নিৰ্বাচিত হৈ আহিছিল তৃতীয় আন এগৰাকী ব্যক্তি সভাপতি হিচাপে নিৰ্বাচিত কৰি অনা আৰু দেখা গৈছে অতি কমেও 10খন ৰাজ্যিক কমিটিয়ে সোনিয়া গান্ধী দলৰ সভানেত্ৰী হৈ থকাটো বিচাৰিছে কংগ্ৰেছৰ মহাসংকট আৰু এই কংগ্ৰেছৰ যি মহাসংকট কোন হ'ব নতুন সভাপতি 7 আগষ্টৰ পত্ৰই জোকাৰিছে কংগ্ৰেছৰ ভেটি পূৰ্ণকালীন কাৰ্যদক্ষ নেতৃত্বৰ দাবী এই পত্ৰত কপিল সিব্বল গুলাম নবী আজাদ শশী থাৰুৰ আনন্দ শৰ্মা পিপ্ৰিয়া সাৱন্ত বিবেক আৰু কংগ্ৰেছৰ যি মহাসংকট আৰু কংগ্ৰেছৰ যি মহাসংকট আমি জনাই আছো কোন হ'ব নতুন সভাপতি তাকটো এই সংকট আৰু 7 আগষ্টৰ যিখন পত্ৰৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছো 7 আগষ্টৰ পত্ৰই জোকাৰিছে কংগ্ৰেছৰ ভেটি পূৰ্ণকালীন কাৰ্যদক্ষ নেতৃত্বৰ দাবী এই পত্ৰত কপিল সিব্বল গুলাম নবী আজাদ শশী থাৰুৰ আনন্দ শৰ্মা পিপ্ৰিয়া সাৱন্ত বিবেক তাংখাৰ দৰে নেতাৰ আহ্বান নেতৃত্বক লৈ কংগ্ৰেছৰ স্পষ্ট হৈছে এতিয়া বিভাজন একাংশ বিচাৰিছে যে গান্ধী পৰিয়ালৰ পৰা আজাদী একাংশই আকৌ গান্ধী পৰিয়ালকে সমৰ্থন জনাইছে অমৰিন্দৰ সিং ভূপেশ বাঘেল সিদ্ধাৰাময়া গান্ধী পৰিয়ালৰ অনুগত আৰু সোনিয়া গান্ধীক তেওঁলোকে সভাপতি পতাৰ পক্ষত আছে ৰাহুল গান্ধী পুনৰ সভাপতি নহওঁ বুলি নিজৰ স্থিতিত দৃঢ় হৈ আছে প্ৰিয়ংকা গান্ধী সভাপতি হোৱাক লৈ অনিশ্চয়তা গান্ধী পৰিয়ালৰ বাহিৰৰ পৰা এইবাৰ হ'ব নেকি কংগ্ৰেছৰ সভাপতি সেই প্ৰশ্ন যেহেতু উত্থাপন হৈছে আৰু এইকেইটা ব্যৱহাৰিক যি বিকল্প সেই সন্দৰ্ভত আমি জনাইছো তাৰ মাজতে যেহেতু আমি জনাইছো এই মহাসংকটৰ সময়ত যেহেতু একাংশই বিচাৰিছে যে কংগ্ৰেছৰ নেতৃত্ব গান্ধী পৰিয়ালৰ হাতত থাকক তাৰ বিপৰীতে আন একাংশই বিচাৰিছে অন্য কোনো ব্যক্তিৰ হাতলৈ যাতে যায় আৰু এই গান্ধী পৰিয়ালৰ পৰা যাতে আজাদী তেওঁলোকে লাভ কৰে একাংশই বিচাৰিছে গান্ধী পৰিয়ালৰ পৰা আজাদী আৰু তাৰ বিপৰীতে আন একাংশই সমৰ্থন জনাইছে এতিয়াও গান্ধী পৰিয়ালৰ সদস্য বা সোনিয়া গান্ধীকে সভানেত্ৰীৰ পদত অধিষ্ঠিত কৰাটো যেহেতু ৰাহুল গান্ধীয়ে দৃঢ়ভাৱে কৈছে নিজৰ স্থিতিত তেওঁ অটল হৈ আছে যে তেওঁ পুনৰ সভাপতি নহয় আৰু সোনিয়া গান্ধী যদি কংগ্ৰেছৰ সভানেত্ৰী নহয় তেনেহলে কোন হ'ব কংগ্ৰেছৰ নতুন সভাপতি 1998 চনৰ পৰা 2017 চনলৈ কংগ্ৰেছৰ সভানেত্ৰী হৈ আছিল সোনিয়া গান্ধী 2019ৰ 10 আগষ্টৰ পৰা অন্তৰ্বৰ্তীকালীন সভানেত্ৰীৰ দায়িত্ব পালন কৰি আহিছে সোনিয়া গান্ধীৰ সভানেত্ৰীৰ পদ এৰাৰ ইংগিত দিয়াৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে ৰাহুল গান্ধী পুনৰ হ'ব নেকি কংগ্ৰেছৰ সভাপতি 2019ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সভাপতিৰ দায়িত্ব লৈ এক প্ৰকাৰ বিধ্বস্ত হোৱা ৰাহুল গান্ধীয়ে স্ব-ইচ্ছাৰে ত্যাগ কৰিছিল সভাপতিৰ পদ এনে পৰিপ্ৰেক্ষিতত এইবাৰ চৰ্চালৈ আহিছে প্ৰিয়ংকা গান্ধীৰ নাম একাংশই ৰাহুল গান্ধীক পুনৰ সভাপতিৰ দায়িত্ব দিয়াৰ পক্ষপাতী যদিও সোনিয়া গান্ধীয়ে ৰাহুল বা প্ৰিয়ংকা কোনো এজনকে সভাপতি পদৰ বাবে বিচৰা নাই বুলি জানিব পৰা গৈছে এনে পৰিস্থিতিত কংগ্ৰেছ ৰাহুল গান্ধীৰ যি গান্ধী পৰিয়ালৰ কব্জাৰ পৰা মুক্ত হোৱাৰ পথ প্ৰশস্ত হৈছে কিন্তু সকলোতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এই মুহূৰ্তত সভাপতি কোন হ'ব The leadership of Madam Sonia Gandhi and Rahul Gandhi is concerned. We Assam PCC, we are strongly with Sonia Gandhi and we are strongly with Rahul Gandhi. Now, at this critical juncture of our country and at this critical juncture of our Congress party, it is only Sonia Gandhi and Rahul Gandhi can lead the party and to fight with
Narendra Modi. We once again reiterate our stand. We demand Congress President that he saw immediately at the earliest possible time, the leadership of Congress party should go to Rahul Gandhi so that he can lead the party from the front. উদ্দেশ্য বিৰতিৰ পাছত উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ আজিৰ পৰা ব্ৰহ্মপুত্ৰত আৰম্ভ হ'ব ৰৌপৱে সেৱা 2009 চনত আধাৰশিলা স্থাপন কৰা ৰৌপৱে 11 বছৰৰ অন্তত আজি মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা পাৰে সীমিত আনুষ্ঠানিকতাৰে মুকলি কৰা হ'ব গড়কাপ্তানী স্বাস্থ্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব জিএমটিৰ অধ্যক্ষ অশোক সিংঘাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমিত আনুষ্ঠানিকতাৰে উন্মোচন কৰি ৰাজ্যৰ সেৱাত উৎসৰ্গা কৰিব 56 কোটি ব্যয় সাপেক্ষে এছিয়াৰ সৰ্ববৃহৎ ৰৌপৱে দুখন ভানেৰে প্ৰতি 7 মিনিটৰ ভিতৰত যাত্ৰী অনা-নিয়া কৰিব প্ৰতি যাত্ৰীৰ ভাড়া ৰানৱেত 60 টকা আৰু টুৱেত 100 টকা নিৰ্ধাৰণ কৰা হৈছে আপতকালীন উদ্ধাৰৰ বাবে ৰেস্কিউ ভান আৰু 2 শতাধিক চিচি কেমেৰাই নিৰীক্ষণ কৰিব আৰু এই সন্দৰ্ভত আমি শেহতীয়া খবৰ জানিবৰ বাবে চেষ্টা কৰিম আমাৰ সৈতে পোনপটীয়াভাৱে সংযুক্ত হৈছে হিৰকজ্যোতি বালাকাৰ হিৰক কিমান সময়ত মুকলি কৰা হ'ব আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো হয় কিছুমান পিছতে যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যি ৰৌপৱে সেই ৰৌপৱে মুকলি কৰা হ'ব আৰু এই মুহূৰ্তত দেখিছে আপোনালোকে গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আহি উপস্থিত হৈছেহি আৰু মই ক'ব বিচাৰিম যে এই ৰৌপৱে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰৌপৱে যি বনাওঁতে ব্যয় হৈছিল 56 কোটি টকা যিহেতু ব্যয় হৈছিল আৰু 56 কোটি টকা ব্যয়েৰে এই ৰৌপৱে নিৰ্মাণ কৰা হৈছিল আৰু মই ক'ব বিচাৰিম যে 9 বৰ্ষত এই ৰৌপৱে কাম আৰম্ভ হৈছিল যি প্ৰস্তাৱ আগবঢ়াইছিল সেই প্ৰস্তাৱ 2009 বৰ্ষত আগবঢ়াইছিল তাৰ পিছৰ পৰা 2011 বৰ্ষত এই ৰৌপৱে কাম যিহেতু আৰম্ভ হৈছিল আৰু আনুষ্ঠানিকতাৰ মাজেৰে আজি যি ৰৌপৱে সেৱা সেই ৰৌপৱে সেৱা মুকলি কৰা হ'ব ইতিমধ্যে আপুনি দেখিছে গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আহি উপস্থিত হৈছে কিছুমান সময়ৰ পিছতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি ইয়াৰ উপস্থিত হ'বহি আৰু যি ৰৌপৱে ব্যৱস্থা আছে সেই দুটাকৈ কেবিন আছে আৰু দুটাকৈ এটা কেবিনত যিহেতু 32জনকৈ যাত্ৰী যাব পাৰিব কিন্তু যিহেতু কৰোনা ভাইৰাছ সংক্ৰমণ হৈ থকাৰ বাবে বৰ্তমান কেৱল 15জন যাত্ৰীহে যাবলৈ অনুমতি প্ৰদান কৰিছে জিএমডিয়ে আৰু ইতিমধ্যে দেখিছে আপোনালোকে সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এই সন্মুখৰ ভাগত দেখিছে আপুনি সন্মুখৰ ভাগত অতি সুন্দৰকৈ সজাই পৰা তোলা হৈছে আৰু 11 বজাত যিহেতু আনুষ্ঠানিকতা আছিল কিন্তু কিছুমান পিছতে এই ৰৌপৱে সেৱা মুকলি হ'ব বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিব যে ৰৌপৱেৰ লগত জড়িত যিসকল লোক বা জিডিডি বা জিএমডিয়ে যিসকল বিষয়া সেই বিষয়াসকলো আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু মই 2 কিলোমিটাৰ যি ৰৌপৱে এই 4টাকৈ টাৱাৰ নিৰ্মাণ থাকিব আৰু প্ৰত্যেকটো টাৱাৰত যিহেতু দুটাকৈ কেবিন এটা কেবিন আহিলে আনটো কেবিন যাব এনেধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এই মুহূৰ্তত দেখিছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু মই ক'ব বিচাৰিম যে কিছুমান পিছতে এই আনুষ্ঠানিকতা মুকলি কৰা হ'ব আৰু মই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কোনে জানিব বিচাৰোঁ অৱশেষত কল্পনা অন্ত পেলাই আজি ৰূপে মুকলি হ'ব আমাৰ সকলোৰে বহুদিনৰ আকাংক্ষিত ৰূপে আজি উদ্বোধন কৰিবলৈ গৈ আছোঁ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেত ঘৰৰ পৰা ওলাইছে 10-15 মিনিটৰ ভিতৰত আহি পাব প্ৰথমে আমি ইয়াত যিখন ফলক আছে ফলকখন উদ্বোধন কৰিম তাৰপিছত সিটোফালে গৈ তাৰ টাৰ্মিনেলৰ যিখন ফলক আছে সেইখন উদ্বোধন কৰিম তাৰপিছত দুতলাত আমাৰ মিটিংখন হ'ব ছাৰ যিহেতু নিশাৰ ভাগত এই ৰূপে সেৱা চলাৰ ব্যৱস্থা হ'ব নেকি যিহেতু জৰুৰীকালীন সেৱা উত্তৰ গুৱাহাটী যিসকল বাকী আছে সেইসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় নিশাৰ ভাগত চলাৰ সম্ভাৱনা এইটো তাৰমানে আমি এইটো কৰিব পাৰোঁ কেপাবিলিটি আছে আমাৰ ৰাতি নাইট অপাৰেশ্যনৰ কাৰণে আমাৰ কেপাবিলিটি আছে কিন্তু যিখন আইন আছে সেই আইনখনত এটা সংশোধন আনিব লাগিব আমি প্ৰথমে এমাহমান চলাই লওঁ এমাহমান চলাই উঠি পেলাই প্ৰয়োজন সাপেক্ষে সংশোধন কৰি আমি এইটো আগবঢ়াব লাগিব বহু প্ৰতীক্ষিত এটা দিন বহু বছৰৰ পৰা অপেক্ষা কৰি আছিল অৱশেষত সেই দিনটো আহিছে আজি মহানগৰবাসীৰ বাবে খবৰ হৈ যাব এইটো মই ভাবোঁ ময়ো এজন মহানগৰবাসী মই মহানগৰবাসী সকলোৰে হৈ মই মানে যথেষ্ট আজি আমি উৎফুল্লিত যে আমাৰ চহৰখনত এনেকুৱা এটা সুন্দৰ ব্যৱস্থা হ'বলৈ গৈ আছে আপোনালোকে 2-3বাৰমান আপোনালোকেও গৈছে আপোনালোকে দেখিছে যে ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সঁচাকৈ ধুনীয়া আৰু যিটো ব্যৱস্থা কৰা হৈছে ছুইজাৰলেণ্ডৰ আটাইতকৈ বেষ্ট টেকন'লজি লৈ পেলাই কৰা হৈছে নিৰাপত্তাৰ সম্পূৰ্ণ দিশটো আমি চোৱা হৈছে মানে কথাৰ কথা কৈছোঁ এইটো শতকৰা 99% নহয় কিন্তু 1% যদি কিবা কাৰণে ধৰি লওক ক'ৰবাত সেইখন ৰৈ যায় আমি পেৰেলেলি এখন ৰেস্কিউ
কেবল কাৰৰো আমাৰ ব্যৱস্থা আছে। আপোনালোকে উত্তৰ গুৱাহাটী সিটো পাৰত দেখিব এক সেলফ ড্ৰিভেন, তাৰমানে সেইখনত কোনোবা কাৰণে কাৰেণ্ট গুচি গ'ল কিবা গ'ল, আমাৰ 3টাকৈ জেনেৰেটৰ আছে। গতিকে মই ভাবোঁ যে আমাৰ উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটী বুলিয়ে ক'ব লাগিব, এই যিখন আমাৰ এটা যাতায়াতৰ সমস্যা আছিল, এই যাতায়াতৰ সমস্যাটো কিন্তু এইটোৱে বহুত আমাক লাঘৱ কৰিব। আৰু যিটো আমি ভাড়া নিৰিখ আমি ধাৰ্য কৰিছোঁ, এইটো যথেষ্ট কম ৰখা হৈছে। আমাৰ যদি ওৱান ৱে হয় তেতিয়াহ'লে 60 টকা, আৰু যদি বোথ ৱেজ হয় মানে যাব আকৌ আহিব তেতিয়াহ'লে সেইটো 100 টকা। মানুহ এজন ধৰি লওক ৰাতিপুৱা ইয়াৰ পৰা কাম কৰিবৰ কাৰণে তালৈ গ'ল, আজিকালি IIT আছে, বিভিন্ন হেৰি আছে, তেওঁ কাম কৰি সন্ধিয়া যেতিয়া আহিব সেই মানে বোথ ৱেজ লৈ ল'লে সেই টিকেটটো আকৌ তেওঁ আহিবৰ সময়তো ব্যৱহাৰ হ'ব 100 টকা দিব, মানে তেতিয়া 50 টকা হ'বগৈ। এইটো আমাৰ হৈছে আমি এনে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 6টা বজালৈ আমাৰ যিটো আইনৰ মতে আমি পাৰোঁ, কিন্তু আমি এতিয়া চিন্তা কৰিছোঁ যে কেতিয়াবা মেডিকেল এমাৰ্জেঞ্চিজ হয়, ধৰি লওক কোনোবা গৈ মানে খুব অসুস্থ হৈছে, তাৎক্ষণিকভাৱে তেওঁক গুৱাহাটীলৈ আনিবলগীয়া হয়। এতিয়া তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ যিখন আইন আছে সেই আইনখনৰ সংশোধন কৰি আমি নাইট অপাৰেশ্যনৰ কাৰণেও মানে পাৰ্মিশ্যন এটা বিচাৰিম। 11টা বছৰ বিৰতি অন্তত যিটো মুকলি হ'ব, ইয়াক ক্ৰেডিট কাক দিব বিচাৰিব? অসমৰ জনগণক দিব বিচাৰিম, কিয়নো সকলে সদায় জাগ্ৰতভাৱে তেখেতসকলে এই ৰোপৱেখনৰ সম্পৰ্কে তেখেতসকলে বিভিন্ন সময়ত মাত মাতি আহিছে। তেখেতেও আমাৰ যেতিয়া ৰিভিউ মিটিং হয় তেতিয়াই তেখেতে প্ৰশ্নটো কৰে যে আপোনালোকে ৰোপৱেটো কেতিয়া কৰিব। গতিকে তেখেতেও এটা দিছিলে, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই গোটেই ৰোপৱেটোৰ পৰিকল্পনা তেখেতেই কৰিছিলে। গতিকে মই তেখেতকো ধন্যবাদ জনাইছোঁ, আজি তেখেতে উদ্বোধন কৰিব। বাকী আমাৰ যিসকল কৰ্মকৰ্তা আছে সকলোৱে এই যিটো এটা প্ৰকল্প, এই প্ৰকল্পত যিমান বাধা আহিছিলে, যিমান আমাৰ অসুবিধা আহিছিলে, যিখিনি ইয়াৰ লগত জড়িত তেওঁলোকে জানে। প্ৰথমে ধৰি লওক আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ পৰা এটা অসুবিধা এটা আহিলে যে তেখেতসকলে ক'লে আৰ্কিঅলজিকেল ছাইট এটা আছে, গতিকে তাৰ ওপৰত সেই পাৰ্মিশ্যনটো লোৱা হ'ল। তাৰপিছত ফাণ্ডিঙৰ কথা এটা আহি পৰিলে, ফাণ্ডিংটো যিহেতু দিলে হ'লে ফাণ্ডিং অসুবিধা হৈ যায় বিশেষকৈ এক্সটাৰ্নেল এজেঞ্চিছবিলাকৰ। কিন্তু আমি আজি এটা কৃতিত্ব ল'ব পাৰোঁ যে 56 কোটি টকাত কৈছিল, আমি 56 কোটি টকাৰ ভিতৰতে কিন্তু এই প্ৰজেক্টটো কোনো এস্কেলেশ্যন নোহোৱাকৈ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া পৰৱৰ্তী পৰিকল্পনা কি হ'ব? যদি ৰোপৱে মুকলি হ'ল আজি আৰু নিৰ্বাচনলৈ কিছুদিন বাকী আছে, পৰৱৰ্তী পৰিকল্পনা কি হ'ব আপোনাৰ? নিৰ্বাচন আহিব, গুৱাহাটীখনটো আজি 1000 বছৰ ধৰি গুৱাহাটীখন চলি থাকিব। এতিয়া মোৰ যিটো চিন্তা, পৰৱৰ্তী পৰিকল্পনা হিচাপে আমি যিটো আগতে আমাৰ পুৰণি জেইল আছিলে, জেইলত যিখিনি আমাৰ মাটি আছে সেই মাটিখিনি আমি এখন বটানিকেল গাৰ্ডেন আৰু বটানিকেল গাৰ্ডেনৰ চাৰিও ছাইডে পেৰিফেৰি আমি এটা বিজনেছ চেণ্টাৰ, আৰু তাতকৈ ডাঙৰ কথা যিটো হ'ব প্ৰায় 1000 গাড়ী ধৰিব পৰাকৈ মাল্টি লেভেল, শ্বিলঙত যিটো আছে এই মানে আপুনি গাড়ীখন চতলালৈকে চলাই যাব পাৰে, সেই মাল্টি লেভেল কাৰ পাৰ্কিং এটা কৰাৰ চিন্তা কৰিছোঁ। কিয়নো সেইটো হোৱাৰ লগে লগে আমাৰ বাণিজ্যিক অঞ্চলটোৰ যান জঁটৰ সমস্যা কিন্তু প্ৰায় নাইকিয়াৰ লেখীয়া হৈ যাব। সেইটো আমি এতিয়া আমাৰ এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট বুলি কয়, UIখন ফ্ল'ট কৰি এই মাহৰ ভিতৰতে ফ্ল'ট কৰি অক্টোবৰ নৱেম্বৰ মানলৈকে আৰম্ভ কৰিব পাৰোঁ সেইটো। ইয়াৰ উপৰি আৰু এটা আমাৰ যিটো এটা বহুত দিনৰ সমস্যা, খোৱাপানীৰ সমস্যাটো, এইবাৰ আমি প্ৰায় 8 মাহ আমাৰ মানে আমি কাম কৰিবই পৰা নাই। কা আন্দোলনৰ সময়ৰ পৰাই লিটাৰেলি আমাৰ কাম হোৱা নাই, তাৰপিছত এতিয়া লকডাউনৰ সময়ত একেবাৰেই হোৱা নাই। এইটো আমি চাওঁ কিমানখিনি আগবঢ়াই এটা সমাপ্তিৰ দিনে লৈ যাব পাৰোঁ।
ধন্যবাদ থাকিল এয়া আছিল আৰু মই ক'ব বিচাৰিম যে কিছুমান পিছত এই ৰোপৱে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু 2 কিলোমিটাৰ দৈৰ্ঘ্য এই ৰোপৱে যিহেতু কাছাৰীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী এই ৰোপৱে হ'ব আৰু এবাৰত যিহেতু প্ৰতিজন যাত্ৰী যাত্ৰা কৰিব পাৰিব পূৰ্বতে উল্লেখ কৰিছিলে প্ৰতিজন যাত্ৰী যাত্ৰা কৰিব পাৰিব কিন্তু কৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ বাবে বৰ্তমান কেৱল 15জন যাত্ৰীকহে যাবলৈ দিয়া হ'ব আৰু আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিব এনেদৰে 4টাকৈ টাৱাৰ আছে আৰু 4টাকৈ টাৱাৰৰ জৰিয়তে এটা ৰোপৱে যদি কেবিন যায় সেই কেবিনত আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিব যে সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিব যি উমানন্দৰ যি পৰিৱেশ সুন্দৰ পৰিৱেশ সেই পৰিৱেশ উপভোগ কৰিব পাৰিব আৰু মূল্য নিৰ্ধাৰণ কৰিছে মই কৈছোঁ যে এবাৰ যদি যায় এবাৰ 60 টকা আৰু যদি অহা যোৱা কৰে তেন্তে 100 টকা মূল্য নিৰ্ধাৰণ কৰিছে আৰু কিছু সময় কেইটামান ক্ষণ বাকী আৰু 11 বছৰীয়া যি প্ৰতীক্ষাৰ অন্ত সেই অন্ত পেলাই যিহেতু কিছু সময় পিছতে এই ৰোপৱে মুকলি হ'ব ইভা হিৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু কিছু সময় পাছত যেহেতু মুকলি কৰা হ'ব আৰু নিজ অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি কিছু সময় পাছত পুনৰ সেই স্থানলৈ লৈ যাম তাৰ পূৰ্বে এই মুহূৰ্তত আমাৰ সাংবাদিক হিৰকে পোনপটীয়াভাৱে সেই স্থানৰ পৰা দেখুৱাইছে যেহেতু ৰোপৱে আজি মুকলি হ'ব গতিকে তাৰ পৰিপ্ৰেক্ষিতত কেনেধৰণৰ প্ৰস্তুতি চলিছে বা কেনেধৰণৰ সুবিধা সকলোখিনি আমি জনাইছোঁ আৰু গুৱাহাটী মহানগৰীত ইতিমধ্যে আমি জনাইছোঁ 11টা বছৰ অন্তত যেহেতু সকলো অপেক্ষা আজি অন্ত পৰিছে ব্ৰহ্মপুত্ৰৰ ওপৰত আজি মুকলি হ'ব ৰোপৱে আৰু কিছু সময়ৰ পাছতে মুকলি কৰা হ'ব এই ৰোপৱে আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে এটা বিৰতিৰ